অনুশীলনী 6.2 কুৱেশ্যনছ কেইটা চাই লওঁ তোমালোকে ইয়াত দেখিছা তোমালোকে ইয়াত এটা বস্তু কৈছে DE সমান্তৰাল BC বুলি কৈছে DE সমান্তৰাল BC বুলি কৈছে দেখিছা তোমালোকে আৰু ইয়াৰ কৈছে 1 ৰ পৰা কৈছে EC আৰু 2 ৰ পৰা AD উলিওৱা গৈছে নিশ্চয় বুজি পাইছা প্ৰথমৰ পৰা কি 1 ৰ পৰা কি কৈছে EC মানে কোনখিনি এইখিনি উলিয়াব কৈছে এতিয়া ইয়াত আমাক কি ব্যৱহাৰ কৰা হ'ব থেলছৰ উপপাদ্যটো কি আছিল থেলছৰ উপপাদ্যটো আছিল যদি এটা ত্ৰিভুজৰ যিকোনো এটা বাহুৰ সমান্তৰালকৈ যদি এটা ৰেখা টানা হয় সেই ৰেখাডালে ত্ৰিভুজটোৰ আন দুটা বাহুক সমান অনুপাতত বিভক্ত কৰে এটা হেতু হয় নহয় আমি কি হল এই চিত্ৰকেইটাৰ পৰা চাই লম এটা মই আঁকি লৈছো চোৱা তোমালোকে এটো হলে চিত্ৰটো ইয়াত আমি প্ৰথম লিখি লম ABC ত্ৰিভুজৰ লিখি লম ত্ৰিভুজ ABC ৰ আমি কি পান পাও BC সমান মানে DE ডাল BC সমান্তৰাল লিখিম এতিয়া DE সমান্তৰাল BC যদি হয় তেতিয়া হলে আমি কি AD আমি জানো যে কি থেলছৰ উপপাদ্যমতে AD ডিভাইডেড বাই DB লিখিম এতিয়া DB সমান AE ডিভাইডেড বাই EC এটা মানখিনি আমি ইয়াত পাতি যাম এতিয়া AD মানটো কিমান আছিল AD মানটো 1.5 cm আছিল এতিয়া DB মানটো কিমান আছিল 3 cm ইকুৱেল AE মানটো 1 আছিল EC মানটো আমি উলিয়াব লাগে EC মানটো আমি নাজানো এতিয়া কি কৰিম চোৱা তোমালোকে এইখিনি ক্ৰস মাল্টিপ্লিকেশন কৰিম এতিয়া 1.5 EC ইকুৱেল আমি পাম কি ইকুৱেল পাম কি 3 এতিয়া এটো EC সমান কি হ'ব এটো পূৰণ হৈছে সমান চিন ফালে গলে হৰণ হৈ যায় 3 টো ওপৰত থাকিব 1.5 টো তলত গুচি যাব যেহেতু দশমিক আছে দশমিকটো উঠাই লবলৈ কি কৰিবা তোমালোকে দশমিকটো উঠাই লবলৈ তোমালোকে চোৱা মই লিখি লৈছো ইয়াত এতিয়া চোৱা আমি ইয়াত দশমিকটো 11 আগত আছে গতিকে ওপৰত আমি কি কৰিম 10 পূৰণ কৰি দিব লাগিব 3 * 10 এফালে কিমান হ'ব 15 হৈ যাব 10 পূৰণ কৰি দিলে এতিয়া কি হ'ব চোৱা EC is equal 3 দুগুণ কিমান হ'ব 30 হ'ব এফালে কিমান থাকিব 15 হ'ব 15 হলে কিমান থাকিব 2 * 30 গতিকে আমি EC সমান কিমান পালোগে EC সমান 2 cm পালো একেবাৰে সহজ নহয় নে এটা চিত্ৰ নম্বৰ 2 টো চোৱা ইয়াত মই লিখি লম ত্ৰিভুজ ABC ত্ৰিভুজ ABC তবে ইয়াত টু পাও কি DE সমান্তৰাল আমি কি পাও BC মানে কি DE ডাল BC সমান্তৰাল হয় তেতিয়া হলে আমি জানো যে কি থেলছৰ উপপাদ্য মতে AD ডিভাইডেড বাই DB সমান AE ডিভাইডেড বাই কি হ'বগে EC হ'ব এটো হৈছে কি থেলছৰ উপপাদ্য এতিয়া আমি ইয়াৰ মতে মানখিনি বহাই দিম AD মানটো যেটো নাই AD বহাই দিছো এটা DB মানটো কিমান আছে 7.2 আছে is equal A মানটো কিমান আছে 1.8 আছে EC মানটো কি আছে 5.4 আছে এটা আমি ক্ৰস মাল্টিপ্লিকেশন কৰি দিম এফালে এটো কৰিম এটা এফালে কি হ'ব 5.4 AD থাকিব is equal 1.8 into 7.2 থাকিব এতিয়া এটো আমি কি কৰিম পূৰণ আছে সমান চিন ইফালে পঠাই দিলে কি হ'বগে হৰণ হৈ যাব 1.8 into 7.2 5.42 সমান চিন ইফালে গলেগে হৰণ হৈ গল এতিয়া আমি AD উলিয়াবলৈ কি কৰিম চোৱা AD উলিয়াবলৈ হলে আমি ইয়াত এটো যদি কটাকটি কৰিলে আমি কিমান পাম কি AD 2.4 cm এটো কটাকটিটো তোমালোকে চাবা দশমিকটো আমি কি কৰিব লাগিব 10 আমি শূন্যটো আমি কি কৰিব লাগিব দশমিকটো উঠাই দিবলৈ হলে আমি 10 আমি ইয়াক পূৰণ কৰিব লাগিব গতিকে এটো কৰিলে কি ওলাবগে 2.4 লব কৰি চাবা তোমালোকে